বুধবাৰে নিশা মৈৰাবাৰী বজাৰত গৰৈমাৰীৰ পৰা বজাৰ কৰিবলৈ অহা 3 যুৱকক অপহৰণ কৰি ধন দাবী 3জনীয়া দুৰ্বৃত্ত দলৰ। অপহৰণ কৰা 3 যুৱক ক্ৰমানে আজাহৰুল ইছলাম, উমৰ ফাৰুক আৰু ইজৰাফিল হক। যুৱককেইজনক মৈৰাবাৰী ৰেল ষ্টেচনৰ ওচৰত আবদ্ধ কৰি দুৰ্বৃত্তৰ দলটোৱে 3 লাখ টকা দাবী কৰে যুৱককেইজনৰ পৰা। অৱশেষত হাতে ভৰিয়ে ধৰা 3 লাখৰ পৰা 20,000 টকাৰ বিনিময়ত যুৱককেইজনক এৰি দিবলৈ সন্মত হয় দুৰ্বৃত্তৰ দলটোৱে। দাবীকৃত ধন ফোনপে জৰিয়তে লয় চক্ৰটোৱে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিলে প্ৰাণে মৰাৰো ভাবুকি প্ৰদান কৰিছিল যুৱক 3জনক। দুৰ্বৃত্তৰ দলটোৰ অন্যতম ডকাইত ছাইদুৰ ৰহমানক চিনি পাইছিল ভুক্তভোগী যুৱককেইজনে। ভুক্তভোগীক 3 যুৱকে ঘৰত গৈ পৰিয়ালৰ লোকক সকলো কথা অৱগত কৰাৰ পাছত যুৱককেইজনৰ গাঁৱৰ পৰা এটা দলে মৈৰাবাৰীৰ সাগৰ ডকাইতৰ বাহিনীটোক বিচাৰি যুৱককেইজনৰ সৈতে উপস্থিত হয়। এখন জুচৰ দোকানত জুচ খাই থকা অৱস্থাত সাগৰক প্ৰত্যক্ষ কৰি মৈৰাবাৰী ৰাইজৰ সহযোগত সাগৰক কৰায়ত্ব কৰি উত্তম মাধ্যম সোধাই সাগৰ ওৰফে ছাইদুৰ হুছেইনক মৈৰাবাৰী আৰক্ষীক গতাই দিয়ে আৰু গণৰোষৰ বলি হোৱা সাগৰে অপহৰণ কাণ্ডৰ কথা অস্বীকাৰ কৰি অন্য 2 অভিযুক্ত ক্ৰমানে ৰবচন খান আৰু মুস্তাক ফাইজুৰ ৰহমান নামৰ দুৰ্বৃত্ত দুটাও অপহৰণ কাণ্ডৰ সৈতে জড়িত থকা বুলি স্বীকাৰ কৰে বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে। ইফালে দাবী কৰা ধন মুস্তাক ফাইজুৰ ৰহমানৰ একাউণ্টত ফোনপে জৰিয়তে লোৱাৰ কথাও স্বীকাৰ কৰে। উল্লেখযোগ্য যে সাগৰ পূৰ্বে সংঘটিত কেইবাটাও জঘন্য হত্যাকাণ্ডৰ হত্যাকাৰী। আনহাতে ৰূপচন নাৰী সৰবৰাহ আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ গোচৰত পূৰ্বেই অভিযুক্ত। দলটোৰ 3জনী হত্যা, নাৰী দেহ ব্যৱসায়, ড্ৰাগছ সৰবৰাহৰ দৰে অপৰাধ সংঘটিত কৰি এইবাৰ অপহৰণৰ দৰে ঘটনা সংঘটিত কৰি এজন গণৰোষত পৰে যদিও বাকীকেইটা অপৰাধী আৰক্ষীয়ে কৰায়ত্ব কৰিব পাৰে নে নোৱাৰে সেয়া লক্ষণীয় বিষয়। তোমাৰ নাম কি? আজাহৰুল ইছলাম। তোমাৰ? উমৰ ফাৰুক। ইছৰাফিল হক। একেলগে হাগতিকে ইছৰাফিল হক। আপোনাৰ? আজাহৰুল ইছলাম। ঘৰ ক'ত আপোনালোকৰ? গৰৈমাৰী। সন্ধিয়া ঘটনাটো কেইটা বজাত হৈছে? সন্ধিয়া ঘটনাটো 7 বজাৰ পাছত। 7টামান বজাত। 7 বজাৰ পাছত। কেইজন আছিলে মানুহ আছিল 3জন। কিমান টকা লৈছে আপোনালোকৰ পৰা? 20,000 টকা লৈছে। কেছ লৈছিল নে ফোনপে? ফোনপে স্কেনাৰ লৈছে। তাৰপিছত তেওঁ কেনেকৈ ধৰিলে আপোনালোকে? কেনেকৈ ধৰিছে মানে বজাৰৰ পৰা গৈ আছোঁ, যাওঁতে সিহঁতে ছিংগল দিলে, ৰখাবৰ কাৰণে ৰখিছোঁ। মোবাইলটো দিছে, কৈ আছোঁ যে মোবাইলটো দিছোঁ চাওঁ। মই মোবাইলটো দিয়া নাই। তাৰপিছত সি মোক ডিঙি ধৰিলে, তাক ধৰিলে 3জন মানুহক লৈ গ'ল। ই যে ৰেলৱে ষ্টেচন পাঞ্জিকেনাটো যে আছে তাত লৈ পেলাই সিহঁতে ধমকি দি আছে 3 লাখ টকা লাগে। কেইজন আছিলে তেওঁলোক আছিল 3জন। তাৰপিছত 3জন আছিল, 3 লাখ টকা ডিমাণ্ড কৰি আছিল। 3 লাখৰ পৰা গৈছে 1 লাখ। 1 লাখৰ পৰা গৈছে 90,000। 90,000 টকাৰ পৰা পাছত গৈছে 60,000। 60,000 টকাৰ পাছত গৈছে যে এই 30,000 টকা লাগিবই। কিমান টকা দি মুকলি হ'ল আপোনালোক? কিমান টকা দি মানে ঘৰৰ মানুহ কথা পাতিছে, সিহঁতৰ লগত কথা পাতি 20,000 টকা মিলাই দিছে। সেইটো স্কেনাৰ আমাৰ হাতত। পইচাখিনি দিয়াৰ পিছত আপোনালোকক আমালোকক এৰিছে। তাৰপৰা ঘৰৰ মানুহ ক'লে যে তহঁতে আহিছে, মই আহি আছোঁ, নহ'লে তহঁতক ৰিটাৰ্ণ পেক কৰি থাকিব, কিবা কৰিব পাৰে, সেইকাৰণে জলদি ওলাই আহে। তেওঁলোকৰ লগত কিবা অস্ত্ৰ আছিল নে? খালি অস্ত্ৰ দেখা নাই, কিন্তু হুমকি দিছে যে মাৰি পেলাব। সিহঁতে আগতে 2টা 3টা সি এটা মাৰ্ডাৰ কৰিছে, এনেকুৱা কৈ আছিল। হুমকি দি আছিল আমাক। নামকেইটা গম পায় নেকি? কোন আছে? নামকেইটা কোৱা নাই সিহঁত। আৰু এজনক যে লাষ্টত সিহঁতে কৈছে যে তহঁতৰ নামত কমপ্লেইন কৰিম, ফটো ৰাখিছে। আমাৰ 3জন মানুহক ফটো ৰাখিছে। 3জন মানুহ জানে যে একোই কৰা নাই। বিনা কাৰণত যে ফটো ৰাখে, কিবাতো এভিডেন্স নাথাকে সিহঁতৰ হাতত। এভিডেন্স থাকিলেহে আমাক ধৰি পাব। বিনা কাৰণত 3জনক ফটো ৰাখিছে, তাৰপাছত তাৰ চাৰ্টটো ৰাখি দিছে। মানুহজনক যে আপোনালোকে ধৰিলে থানাত দিছে নেকি? থানাত দিছোঁ। কোনটো থানাত দিলে? এইটো মৈৰাবাৰী। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বদহজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।